নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টি মোৰ ৰিভিউ ভিডিঅ' হ'ব আৰু সেই মই যোনটো বস্তুৰ ওপৰত আজি ভিডিঅ' বনাম মই অলৰেডি সেই বস্তুটোৰ ওপৰত ভিডিঅ' বনাই থৈ দিছোঁ। সেইটো হৈছে এম কেফিনৰ বডি লোচন আৰু মই খালি ডিফাৰেন্সটো এইটো হ'ব যে যোৱা বছৰ মই যোনটো অৰ্ডাৰ দিছিলোঁ এইবাৰ সেইটো বডি লোচনটো অৰ্ডাৰ দিছোঁৱে লগতে আৰু দুটা মই বেলেগ ফ্ৰেগ্ৰেন্স অৰ্ডাৰ দিছোঁ। গতিকে কেনেকুৱা হয় আজি আমি সেইটো আনপেকিং কৰি চাম। আগৰটো বহুত ভাল আছিলে, এই দুটা কেনেকুৱা হয় সেইটো চাওঁ। তো আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। খোলাৰ আগতে এটা কথা কৈ দিওঁ, এম কেফিনৰ যি ডেলিভাৰী এজেণ্টবোৰ মানে ডেলিভাৰী বহুত ভাল হয়। মই যোনদিনাখন দিছিলোঁ তাৰ পিছদিনাখন ডেলিভাৰী আহি গৈছে, লগতে মোৰ এড্ৰেছটো ভুল হৈছিলে আৰু লগালগ 5 মিনিটৰ ভিতৰত মই এড্ৰেছটো ঠিক কৰিলোঁ। মই ভাবিছোঁ যিহেতু এড্ৰেছৰ খেলিমেলি হৈছে তো কিবা খেলিমেলি হ'ব চাগে, একো খেলিমেলি নহ'লে কাষ্টমাৰ কেয়াৰে এইটো তেওঁলোকে ঠিক কৰি দিলে, লগতে নেক্সট দিনাখনে মোৰ অৰ্ডাৰটো আহি গ'ল। গতিকে এতিয়া সেইবোৰ বাদ এতিয়া চাওঁ আমাৰ পেকেটত কি আছে আৰু কেনেকুৱা বস্তু আছে। মই ডান্স ক্লাছৰ পৰা আহিছোঁ, মই ডান্স ক্লাছৰ ইউনিফৰ্মত আহিছোঁ আৰু মই যদি এতিয়া আকৌ ড্ৰেছ চেঞ্জ কৰি পেলাই ভিডিঅ' বনাব যাওঁ আকৌ ভিডিঅ' বনোৱা নহ'বগৈ। এনেকুৱা বাৰু এতিয়া আহি গ'ল আমাৰ। এইটোৰ দাম হৈছে 499, এইটোৰ দাম হৈছে 599 আৰু মই যোনটো ইউজ কৰি আছোঁ এইটোৰ দাম হৈছে 499, কিন্তু মই গোটেইকেইটা তিনিটা একেলগে 999ত পাইছোঁ। গতিকে এতিয়া আমি এইটো ট্ৰাই কৰোঁ। আৰু এইটো চামাৰৰ কাৰণে এইকাৰণে ভাল কাৰণ এইটো স্কিনত বহুত সোনকালে এবজৰ্ব হৈ যায় আৰু আপুনি এইটোৰ কাৰণে মানে চিপচিপা ফিল নকৰিব, ধুনীয়াকৈ এবজৰ্ব হৈ যাব। স্মেলটো সঁচাকৈ একদম ডিভাইনলি হয়। স্মেলটো এটা মানে ছফ্ট আৰু চুইট চাটল তেনেকুৱা টাইপ ফ্ৰেগ্ৰেন্স হয়। আৰু আপোনালোকক যদি ৰিফ্ৰেছিং মানে গৰমৰ দিনত ৰিফ্ৰেছিং যদি আপোনাক কিবা লাগে তেতিয়াহ'লে আপোনালোকে এইটো ল'ব পাৰিব। এইটো মানে ফ্ৰেগ্ৰেন্সটো একদম ৰিফ্ৰেছিং হয়, ওচৰত আহিলে মানে ফ্ৰেছ লাগি যায়। আৰু যদি আপোনালোকক এনেকুৱা লাগে যে চুইট চাটল তেনেকুৱা টাইপ লাগে তেতিয়া আপোনালোকে এইটোত যাব পাৰে। এতিয়া আমি আমাৰ 3 নম্বৰ প্ৰডাক্টটো ট্ৰাই কৰিম। এতিয়া আমাৰ এইটো হৈছে 3 নম্বৰ প্ৰডাক্ট। এইটো এম কেফিনৰ বা এটা ব্লু পাৰফিউম বডি লোচন হয়। মোৰ এনেকুৱা লাগিছে এইটো অলপমান মানে চি ফ্ৰেগ্ৰেন্স দামটো অকণমান 100 টকা এটা বেছি হয়, চাওঁ কিহৰ কাৰণে বেছি হয়। এইটোৰ টেক্সচাৰটো অকণমান লাইট ব্লু কালাৰৰ হয় আৰু ফ্ৰেগ্ৰেন্সটো এইটোৰো বহুত ধুনীয়া হয়, মানে ৰিফ্ৰেছিং আৰু এইটো মানে ফ্ৰেগ্ৰেন্সটো বহুত ৰিফ্ৰেছিং মানে তেনেকুৱা টাইপ হয়। মোৰ কালাৰটো দেখিয়ে লাগিছিলে, বটলটোৰ কালাৰটো দেখিয়ে লাগিছিলে এইটো অলপমান ৰিফ্ৰেছিং টাইপ হ'ব। তো তিনিওটা বহুত ধুনীয়া হয়, এটা দুটা আৰু এই তিনিওটাই বহুত ধুনীয়া হয়। কিন্তু মোৰ পাৰ্চনেল ফেভৰেট যদি আপোনালোকে তাৰ মাজৰ পৰা সোধে মই প্ৰথম এইটোক ৰেট কৰিম, ছেকেণ্ডত মই ব্লুটোক ৰেট কৰিম আৰু থাৰ্ডত মই পিংকটোক ৰেট কৰিম। এইটোৰ গোন্ধটোও বহুত ধুনীয়া হয়, কিন্তু মোৰ এনেকুৱা লাগিছে যে এইটো বেছি ভাল লাগিছে, সেইটোৱে কথা আৰু। গতিকে আপোনালোকে যদি চুইট ভাল পায় তেতিয়াহ'লে এইটো ল'ব পাৰি আপোনালোকে। আৰু মোক যিহেতু গৰম পৰিছে তো মই ফ্ৰেছ অলপমান লাগে, তো মই অকণমান বিচাৰোঁ চুইটতকৈ মানে ৰিফ্ৰেছিং টাইপৰ এটা হওক, তো সেইটো কাৰণে মই গৰমৰ দিনত মই এইটো ছাজেষ্ট কৰিছোঁ। লগতে এতিয়া মই ক'ম মানে ইনগ্ৰিডিয়েণ্ট কি আছে। ইয়াতে আছে নায়াচিনামাইড, কোকোৱা বাটাৰ, কেফেইন, লাক্সাৰিয়াছ একুৱা ফ্ৰেছ ফ্ৰেগ্ৰেন্স, ইয়াতে সেইকেইটা আছে। নায়াচিনামাইডটো আছে আৰু এইটোত কি আছে আমি সেইটো চাম এতিয়া। ইয়াতে আছে উইথ নায়াচিনামাইড, কোকোৱা বাটাৰ, কেফেইন, লাক্সাৰিয়াছ ফ্ৰুটি ফ্ল'ৰেল ফ্ৰেগ্ৰেন্স। ইয়াতে ফ্ৰুটি ফ্ল'ৰেল আৰু ইয়াতে আছিলে ৰিফ্ৰেছিং ফ্ৰেগ্ৰেন্স। এতিয়া আমি চাম এইটোত কি ইনগ্ৰিডিয়েণ্ট আছে। উইথ 5% নায়াচিনামাইড, গ্লুটাথায়ন এণ্ড 7% মইশ্চাৰাইজিং কমপ্লেক্স। গতিকে নায়াচিনামাইড তিনিওটাতেই আছে, বাকী অলপমান ডিফাৰেঞ্চ আছে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে, কিনিব কোনটো ভাল লাগে এবাৰ ট্ৰাই কৰি চাব আৰু নিশ্চয় আপোনালোকৰ ভাল লাগিব, মই সেইটো ভালকৈ জানো। গতিকে আজিলৈকে আহিছোঁ এইখিনি, বাই।